আমাৰ গাঁও আমাৰ গৌৰৱ কৃষি পদ্ধতি বিষয়ক আলোচনা বহু গৱেষকৰ অংশগ্ৰহণ অসম কৃষি বিশ্ববিদ্যালয়ৰ অধীনৰ উদ্যান বিজ্ঞান আৰু কৃষি পদ্ধতি গৱেষণা মহাবিদ্যালয় নলবাৰীৰ সৌজন্যত আমাৰ গাঁও আমাৰ গৌৰৱ আঁচনি ৰূপায়ণৰ প্ৰাৰম্ভিক তথ্য সংগ্ৰহ আৰু মত বিনিময় অনুষ্ঠান আজি অনুষ্ঠিত কৰা হয় বৰমাৰ মথাতুলি প্ৰাথমিক বিদ্যালয় মহখুলি দীঘেলী বৰমা গাঁও হেৰাম বজাৰ আৰু নাগপাৰা গাঁৱৰ বহু কৃষকে এই অনুষ্ঠানত অংশগ্ৰহণ কৰে কৃষকসকলে কৃষি ক্ষেত্ৰত সন্মুখীন হোৱা বিভিন্ন সমস্যা অৱগত কৰে আৰু উপস্থিত বিশেষজ্ঞ অধ্যাপক অধ্যাপিকাসকলে সমাধানৰ উপায় আগবঢ়োৱাৰ লগতে অদূৰ ভৱিষ্যতে প্ৰশিক্ষণ প্ৰদৰ্শন ইত্যাদিৰ জৰিয়তে সহায় কৰাৰ পৰিকল্পনাৰ বিষয়ে অৱগত কৰে উদ্যান বিজ্ঞান আৰু কৃষি পদ্ধতি গৱেষণা মহাবিদ্যালয় নলবাৰীৰ ডক্টৰ দীপক শৰ্মা ডক্টৰ আৰাধনা বৰুৱা ডক্টৰ বৰ্ণালী গগৈ আৰু ডক্টৰ জয়াৰাণী পেগু অনুষ্ঠানত সমল ব্যক্তি হিচাপে উপস্থিত থাকে নমস্কাৰ অসম কৃষি বিশ্ববিদ্যালয়ৰ অধীনৰ হৰ্টিকালচাৰ কলেজৰ ফালৰ পৰা আমি ইয়াতে আজি এই মহখুলি দীঘেলী বৰমা গাঁও অঞ্চলত আমি এটা আজি প্ৰশিক্ষণমূলক কাৰ্যসূচী আৰম্ভ কৰোঁ আৰু এই কাৰ্যসূচীটো আৰম্ভ কৰা হৈছে অসম কৃষি বিশ্ববিদ্যালয়ৰ আমাৰ গাঁও আমাৰ গৌৰৱ আঁচনিৰ সৌজন্যত আৰু এই আঁচনিটোৰ মুখ্য উদ্দেশ্য হৈছে কৃষক আৰু বৈজ্ঞানিক অধ্যাপকসকলৰ মাজত এক প্ৰত্যক্ষ সম্পৰ্ক গঢ়ি তোলা আৰু ইয়াৰ দ্বাৰাই কৃষকসকলৰ যি সমস্যা আৰু ইয়াৰ বিষয়ে বৌদ্ধিক যিখিনি সমলৰ জ্ঞানৰ দৰকাৰ হয় কৃষকসকলক এইখিনি আমি যাতে কৃষকৰ দুৱাৰমুখত আহি পেলাই চোতালত আহি আমি দিব পাৰোঁ আৰু তেখেতসকলৰ কৃষি কাৰ্যত আমি সহায় কৰিব পাৰোঁ এয়াই হৈছে অসম কৃষি বিশ্ববিদ্যালয়ৰ এই অভিলাষী আঁচনিৰ মুখ্য উদ্দেশ্য আৰু সেই সংক্ৰান্তত অসম কৃষি বিশ্ববিদ্যালয়ৰ অধীনৰ আটাইকেইখন মহাবিদ্যালয়ে এই আঁচনিত জড়িত হৈছে আৰু শিক্ষকসকলৰ এইবোৰ 4জনীয়া 5জনীয়া একোটা গোটে এই বিভিন্ন গাঁৱত 3-4খন গাঁৱৰ এটা গ্ৰুপ বা ক্লাষ্টাৰ লৈ পেলাই এই কৰ্মত অৱতীৰ্ণ হৈছে আজি এই মহখুলি দীঘেলী অঞ্চলৰ ৰাইজৰ মাজৰ পৰাতো আমি অতি আশাপ্ৰদ সঁহাৰি লাভ কৰিছোঁ আৰু তেখেতসকলে আমাৰ লগত ওতঃপ্ৰোত হৈ জড়িত হৈ কাম কৰাৰ বাবে আগবাঢ়ি আহিছে আৰু আগন্তুক দিনলৈকো আমি তেখেতসকলৰ পৰা এনেকুৱা ধৰণৰ উৎসাহ উদ্দীপনা আমি পাম বুলি আশা ৰাখিছোঁ হৰ্টিকালচাৰ কলেজৰ ফালৰ পৰা আজি মোৰ লগত আহি উপস্থিত হৈছে ডক্টৰ আৰাধনা বৰুৱা ডক্টৰ বন্দনা গগৈ আৰু বৰ্ণালী গগৈ আৰু ডক্টৰ জয়াৰাণী পেগু লগতে মই ডক্টৰ দীপক শৰ্মাই এই অনুষ্ঠানটোত গ্ৰুপ লিডাৰ হিচাপে কাম কৰিছোঁ বৰমাৰ পৰা দিলীপ কুমাৰ খালৈৰ ৰিপৰ্ট আছাম ফ্ৰণ্ট